তো হেল্ল' গাইছ ৱেলকাম টু মাই নিউ ব্লগ। তো আজি ব্লগটো ডাইৰেক্ট একদম পথাৰৰ পৰা চ' হৈছে এইফালে চাওক। আৰু পথাৰলৈ বোলো এনেই আছিলোঁ মানে মন গ'ল পথাৰলৈ আহিবলৈ। চাওক এইখন ব্লেক থাৰ আৰু এইখন হোৱাইট ফৰ্চুনাৰ চাওক। আৰু দুইখন 4x4 হয় আকৌ। ঐ গাড়ীখন আৰু এইখন অট'মেটিক ভেৰিয়েণ্ট কিখন হয় আৰু মানে এইফালে চাওক আপোনালোকৰ মানে একদম টপ মডেল আছে ভৰিটোত আছে আকৌ টপ মডেল দুইখন টপ মডেল এখন ব্লেক থাৰ আৰু এখন মানে আপোনাৰ ফৰ্চুনাৰ এই ফৰ্চুনাৰ নিজে অট'মেটিক মানে আৰু মানে আপুনি ৰাতিপুৱা খুলি দিব লাগে আৰু নিজেই কাপ কৰিব আৰু আপোনাৰ 4x4 চক চাৰিটা একদম পুৰা গোটেই চাৰিটা চকা চক দিছে না এই চক মই এনেকৈ কৈ দিলোঁ গোটেই চাৰিটা চকা আৰু চাব নি গাইছ এই চক থাৰখনৰ 4x4টো এইটো চক ভৰিকেইটা হিলাব নে গোটেই চাৰিটা ভৰি নাই হিলাবলৈ মন নাই নিদিয়া বাইক ধৰক এই ফৰ্চুনাৰখন চক একদম চাৰি 4x4 আৰু এইখন এই চক 4x4 বোলে এই চক 4x4 একদম অট'মেটিক ভেৰিয়েণ্ট 4x4 কেইখন চক চক গাইছ দেখিছে নাই তো গাইছ কাইলৈ মানে ভাইটি ভাগ সুধি আছে এই কি আছে সুধি নহয় সুধি তই কৈছ সুধি তো গাইছ এতিয়া মানে নামঘৰলৈ যাম বস্তু কেইটামান আনিবলৈ আৰু সেয়াও ভিডিঅ' অলপ মানে পাৰিলে দেখুৱাম আৰু হয় তো গাইছ এইখন আমাৰ কি এইখন একদম একদম পূৰা টপ মডেলৰ ফৰ্চুনাৰ এখন মানে টপ মানে এখন লিডাৰ ভেৰিয়েণ্টখন হয় এখন মানে একদম মানে লৈ গ'লে একদম এনেকুৱা স্পীড দৌৰে এখন মানে ইয়াক মানে চুচুৱাই নিব মানে ইমানে জোৰ টাকাত আছে তো গাইছ আৰু মানে সেইখন চক সেইখন থাৰখন ফচি আছে নি অকণমান ৰ'ব অকণমান হেল্প কৰি দিওঁ অট'মেটিক চক মোক দেখি পিনে আহিছে গোটেই থাৰখন ফচি আছে দেখোন ৰক গাইছ ৰ'ব গাইছ এইখন থাৰখন ফচি আছে এইখন চক দেখিছেনে এইখন থাৰ গুচি গ'ল আৰু এইফালে আৰু এখন আছে এইফালে এইখন মানে অকণমান স্কৰপিঅ' S11 হয় সেইখনো পূৰা টপ মডেলখন হয় চাকৰ গোটেইকেইখন টপ মডেল গোটেইকেইখন 4x4 হয় তো গাইছ আহি গ'লো মই ক'বলৈ গ'লে আৰু ইয়াক এতিয়া মানে এবাৰে মাতিম আৰু জুবিন দাই কোৱা লিখাকৈ দুবাৰ নামাৰোঁ ইয়াক এবাৰে মাতিম মই জুবিন দাই কোৱা লিখাকৈ নামঘৰলৈ যাবানে এটা ফুৰ এই সেইটো অহাই নাই আছে এবাৰ মাতিলোঁ মই মাতিব এবাৰ মাতিলোঁ মাতিলোঁ এবাৰ আহিম বুলি ক'লে গাইছ সৰু গৈছিলে মানে পটককৈ নামঘৰলৈ যাম বুলি কৈ দিলোঁ নে ই আকৌ গা ধুবলৈ গুচি আহিলে গাইছ আৰু ইয়াক গা ধোৱাতে সময়তে ইয়াক চেলেঞ্জ এটা দিওঁ বোলো তোমাক চেলেঞ্জ দিছোঁ 1 মিনিটত গা ধুই ৰেডি হৈ যোৱা 1 মিনিটত চেলেঞ্জ দিছোঁ আকৌ 1 মিনিট দেই তো মই গাইছ মই 1 মিনিটত গা ধুই দিব লাগিব এক চেলেঞ্জ দিছোঁ তো গাইছ এইখন ইয়াত বাৰু আমি গৈ থাকোঁ খালি ব্লগ শ্লগ নবনাওঁ এইখনত এতিয়া মই চেলেঞ্জটো দিলোঁ আৰু চেলেঞ্জটো এতিয়া চুৰু হৈ গ'ল 2 ছেকেণ্ড 3 ছেকেণ্ড হ'লেই 7 8 10 গাইছ আৰু 5 ছেকেণ্ডমান আছেগৈ নেকি তো গাইছ আমি নামঘৰ পাগলোহি ইয়াত চক আৰু ইয়াত বহাগত ভাওনা আছে পালনাম আছে পালনাম শেষ হোৱাৰ পিছত আমাৰ ইয়াত ভাওনা হ'ব তো গাইছ ভিংগিত আছে নহয় মোৰ কিবা এনেকেই লাজ লাগিছেচোন মানে এনেকৈ তো গাইছ এইবিলাক ভাওনাত আছে আপোনাৰ দে ভাবি লৈছোঁ এই চিঞৰি থাক চাকৰ চিঞৰি থাক প্ৰৱেশ মাৰিব বুলি আহিছিলোঁ নামাৰিলে প্ৰৱেশ মাৰিব বুলি আহিছিলোঁ গাইছ মই ইয়াত কি কৰিছে সেইটো চাব বোলো কিনি সিহঁতৰ ঘৰলৈ দিব এতিয়া চাগৰ সিহঁতৰ ঘৰলৈ ইয়াত আছে চব বস্তু
30টা মানুহ হ'ব এইটো চাবিটো এই চাবিটো গাইস আমি মানে এতিয়া ব্লগ এটা বনাবলৈ আহিছো খানা প্ৰতিষ্ঠান আমি বেলেগ এটা পাব গৈছে গাইস হেল্ল বলে ও সৰি তো গাইস আমি চব আনিলোঁ যেনিবা অকল আৰু পাতি কেইখনমান আনিবলৈ আছে আমি এতিয়ালৈকে 3বাৰ অহা যোৱা কৰিলোঁ আৰু পাতি এখন আনিবলৈ আছে সেইখিনি ভিতৰত আছে সেইখিনি আজিলৈ বাই বাই।